আপোনালোকে দেখিছেনে এইটো পদিনাৰ খেতিটো কেনেকৈ আমি দাঙি আনিছোঁ, অৰ্থাৎ মাটিৰ লগত সম্পৰ্ক নাই। আৰু এই খেতিটো দেখা গৈছে এনেধৰণে কিছুমান চেনেলৰ ভিতৰত ৰখা হৈছে, ইয়াৰ ভিতৰত পানী আছে। ইয়াত মানে কি হয়, আমাৰ যোনটো পানী থাকে নহয়, এইটো মানে নিউট্ৰিচনেল ৱাটাৰ। এটা প্লান্ট গ্ৰ' কৰিবলৈ 17 এলিমেণ্টছ থাকে। তো এইটো এলিমেণ্টছবিলাক নহয় আমাৰ পানীতে এটা হিচাপত মানে দিয়া হয়। চ' দেট মানে কি হয়, ইয়াত মানে ৰুট জোন যোনটো খায়, ইয়াত মানে কোনো মাটি নাই, পানীটো চাৰ্কুলেট হৈ থাকে। মানে মটৰ ফিটিং কৰা আছে, তো পানীত যি দৰকাৰ থাকে সেইটো পানী লৈ পেলাই এইটো প্লান্টছবিলাক গ্ৰ' কৰে। মানে ইয়াত মানে কি একদম শিপা মানে ডাইৰেক্টলি মানে কোনো মাটি নাই ইয়াত। এইটো আমাৰ যোনটো আপোনাৰ পিজ্জা বাৰ্গাৰত ব্যৱহাৰ কৰা হয় যে আমাৰ ড্ৰাই ফৰ্মত আহে, তো এইটো মানে কি হয়, এটা হাৰ্ভেষ্ট কৰিলে আপোনাৰ 100 পেকেটছ ওলাই যায়। এটা পেকেট 50 ৰুপিজকৈ যায়। 50 rupees 100 পেকেট। 100 পেকেট মানে 5000 ৰুপিজ পাৰ হাৰ্ভেষ্ট। যদি আপুনি মাহত 10টা হাৰ্ভেষ্ট কৰিলে আমাৰ এটা 50,000, এইটো 50 স্কুৱাৰ ফিট এৰিয়া হিচাপত আপুনি ওলাই আহিব।